খুজিছো শান্তি ৰজা, ইমানুৱেল নাম তেওঁ, অনন্তকালৰ ৰজা, ৰাজ্য নহয় তেওঁৰ শেষ। খুজিছো শান্তি ৰজা, ইমানুৱেল নাম তেওঁ, অনন্তকালৰ ৰজা, ৰাজ্য নহয় তেওঁৰ শেষ। ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ মধুৰ নামত আপোনাক অভিনন্দন। পবিত্ৰ বাইবেলৰ মথিয়ে লিখা শুভবাৰ্তা 5 অধ্যায় 28 পদত আমি এইদৰে পাওঁ, কিন্তু মই তোমালোকক কওঁ, যিকোনোৱে তিৰোতা মানুহলৈ কামভাৱে চাই, সি তেতিয়াই মনতে তাইৰ সৈতে ব্যভিচাৰ কৰিলে। বিবাহ ঈশ্বৰৰ দ্বাৰাই স্থাপিত স্বামী ভাৰ্যাৰ মাজত এক পবিত্ৰ সামাজিক, আত্মিক, ব্যৱহাৰিক আৰু শাৰীৰিক সম্বন্ধ হয়। বিবাহৰ বাহিৰত শাৰীৰিক সম্বন্ধ স্থাপন কৰাটো হৈছে ব্যভিচাৰ। অৰ্থাৎ ঈশ্বৰৰ আত্মিক, মানুহৰ সামাজিক, ব্যক্তিৰ বিবেকৰ সম্বন্ধিত নিয়মৰ বিৰুদ্ধে এক ভয়ানক পাপ হৈছে ব্যভিচাৰ। ব্যভিচাৰ মানুহৰ হৃদয়ৰ লগত সম্বন্ধিত। প্ৰভু যীশুৱে কয়, যিয়ে তিৰোতা মানুহলৈ কামভাৱে চাই, সি তেতিয়াই মনতে তাইৰ লগত ব্যভিচাৰ কৰিলে। মানুহৰ হৃদয়ত যি উৎপন্ন হয়, তাৰ দ্বাৰা সি চেষ্টা কৰে আৰু সুযোগ বুজি নিজৰ বেয়া অভিলাষা ক্ৰিয়াত্মক ৰূপত পাপ কাৰ্যত লিপ্ত হয়। পাপৰ পৰিণাম হৈছে ঈশ্বৰৰ পৰা পৃথক আৰু সদাকালৰ বাবে নৰকদণ্ড। এই দণ্ডৰ পৰা বচাবলৈ প্ৰভু যীশুখ্ৰীষ্ট মানৱ ৰূপ ল'লে আৰু মানুহৰ পাপৰ দণ্ড ক্ৰুচত সহিলে আৰু মৃত্যুবিলাকৰ মাজৰ পৰা তৃতীয় দিনা জি উঠিল, যাতে যিজনে প্ৰভু যীশুক বিশ্বাস কৰে তেওঁ যাতে পাপ আৰু পাপৰ দণ্ডৰ পৰা মুক্তি পাব পাৰে, তেওঁ যাতে ঈশ্বৰৰ আশীৰ্বাদ পাব পাৰে আৰু তেওঁৰ দ্বাৰা ঈশ্বৰৰ আশীৰ্বাদ প্ৰসাৰিত হ'ব পাৰে। আপোনাৰ জীৱনতো এইদৰে হ'বলৈ ঈশ্বৰে আপোনাক সহায় কৰক। ধন্যবাদ।